কমলা কি কৰিছা তুমি দুটাতে বাল্টি কিয় ৰাখিছা তুমি কি হলনো হোৱা নাই কিন্তু হ'ব লগা আছে সেইটো কথা কিয় তোমাক ডাক্তৰে মানা কৰা নাছিল গধুৰ বস্তু দাঙিব নালাগে বুলি কেৱল ডাক্তৰেহে মানা কৰিছেনে ময়ো কমলাক কৈ কৈ ভাগৰি গৈছো বোলো প্ৰথম সন্তানৰ মাক হ'বলৈ ওলাইছ অলপ চম্ভালি চলিবি মই থাকোঁতেতো তই পানী কঢ়িয়াব লাগেনে চাওঁ দে শুনিলা কি ক'লে আঘুনি বাই ঘৰত কাম কৰা মানুহ নহয় যেনিবা মোৰ নিজৰ বাইদেউহে মোক কুটাই গুচকে কৰিবলৈ নিদিয়ে মই ইমান কৈছো তোমাক এইবিলাক কাম কৰিব নালাগে বুলি মই অকণমান ঘৰৰ পৰা আহোঁগৈ যোৱা কি চাইছে তোমাক মোক চাই হেঁপাহ পলোৱা নাই গোটেই জীৱনটো তোমাক চাই থাকিলেও মোৰ হেঁপাহ নপলায় কিয় কিয় আইনাৰ সন্মুখত গৈ পেলাই যেতিয়া চাবা তেতিয়া তুমি গম পাবা আকৌ কি ভাবিছে ভাবিছো আমাৰ আহিব লগা সন্তানটোৰ কথা আৰু ভাবিছো তুমি হস্পিটেলত থকা দিনকেইটা মই কেনেকে থাকিম মোৰ কথা ইমান ভাবিব নালাগে তোমাৰ কথা নাভাবিলে মই কাৰ কথা ভাবিম কোৱা মোৰ সকলো চিন্তা তোমাক লৈ হ'ব নিজৰ দেহাটো লৈ অলপ চাব লাগে ইমান দিন হৈ গ'ল তোমাক এডাল সোণৰ চেইন দিব মই পৰা নাই মিলৰ চাকৰিটো মই এৰি দিম বুলি থিৰাং কৰিলোঁ বুজিছ কিয় নাই ভাল লগা নাই দুবছৰে বোনাছ নাই মালিকসকলৰো কাজিয়া গ্ৰেজুৱেটি টকাকেইটা পালে মই গুচি যাম মালিকক কৈ দিছোঁ মই চাকৰি এৰি দিম বুলি চাকৰি এৰি কি কৰিম বুলি ভাবিছো গাঁৱলৈ যাম খেতি বাতি কৰিম আহক ধনলক্ষ্মী লতা তোৰ দৰে মোৰো গাঁৱত মাতি থকা হ'লে মইতো চাকৰি এৰাৰ কথা ভাবিবই নোৱাৰো স্পেচিয়েল খেল 5 টকাত 5 কোটি লটাৰী টিকেট এটা লগে বল নাই মোক লটাৰী টিকেট নালাগে তই ল ভাই মই যাওঁ আৰে বল না নয়ন বাবু আহক একদম স্পেচিয়েল খেল ধনলক্ষ্মী লটাৰী 5 টকাত 5 কোটি একদম পাই যাব আপুনি লওক লটাৰী টকা মই পাওঁনে নাপাওঁ কিন্তু তোমাৰতো ঘৰখন চলি থাকে অমিত ভাই ঠিকেই কৈছে নৰেন বাবু লওক ধনলক্ষ্মী ঠিক আছে আকৌ এদিনৰ কাৰণে চাওঁ এইটোকে ল'লো আৰু পইচা চাওক নয়ন বাবু আজানৰ সময়তে আপুনি টিকেট ফালিছে আৰু চাব আল্লাৰ দুৱাত এইবাৰ আপোনাৰ ঘৰত মহালক্ষ্মী প্ৰৱেশ কৰিবই ঠিক আছে চাওঁ বাৰু আহক ধনলক্ষ্মী 5 টকাত 5 কোটি আহক স্পেচিয়েল খেল আহক ধনলক্ষ্মী লটাৰী আখুৰি ভাই কি হঠাৎ কমলাৰ গাটো বেয়া হ'ল ওচৰৰে মানুহৰ লগ লাগি তাইক হস্পিটেললৈ লৈ আহিলো তোলৈ ৰ'বলৈ নহ'ল এতিয়া কমলা ক'ত আছে ডাক্তৰে ভিতৰলৈ লৈ গৈছে এজনী ছোৱালী জন্ম হৈছে কিন্তু দুখৰ কথা এই যে মাকক বচাব পৰা নগ'ল ডক্টৰ
I am very sorry. ডক্টৰ মোৰ কমলা যদি ভগৱান কমলা কি হলে আগুনি পাই কমলা খগতি ছোৱালীজনী কি হব মই কিদৰে জীয়াই থাকিম মই কিহৰ আশা জীয়াই থাকিম আমাৰ সোণৰ সংসাৰ মই কি লৈ জীয়াই থাকিম কি হল কি যে ধুনীয়া ছোৱালীজনী হৈছে যেন একেবাৰে পূৰ্ণিমাৰ জোন চাচোন চা কি মৰম লগাজনী হৈছে চাচোন নানিবি তাইক মোৰ ওচৰলৈ তাইক জন্ম হৈ মাকৰ মূৰ খাইছে তাইক কুলক্ষণ তাইৰ কাৰণে মই মোৰ কমলা খাই লোৱালো লৈ যা তাইক ক'ৰবাত জাবৰ দমত পেলাই থৈ নাই নাকান্দিবা শুই থাকা না 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 শুই থাকা না নাই কি হ'ল আঘোণী বাই এই নৰেনৰ ছোৱালীজনী নিচুকাই আছো বাহিৰত বহি আছো কেলে তাৰ ওচৰলৈকে লৈ যা তাৰ ওচৰলৈ কেনেকৈ নিম সি তাইৰ মুখকে চাব নোখোজে মুখকে চাব নোখোজে কেলে নৰেনে কৈছে বোলে এই কুলক্ষণী এই উপজিয়ে কমলাৰ মূৰ খালে সেইকাৰণে সি তাইৰ মুখ নাচায় নহয় আঘোণী বাই তই আচল কথাটো নাজানো নৰেন মোৰ বন্ধু সি ইমান কঠোৰ হ'ব নোৱাৰে আচলতে তাৰ ঘৈণীয়েকৰ মৃত্যুৱে তাক বৰ আঘাত দিলে সেই আঘাতে তাক ইমানেই তিতা লগালে তাৰ কথা বতৰাবিলাকৰ নিমপাতৰ দৰে তিতা হৈ গ'ল বাৰু ব'চোন তাৰ ওচৰলৈকে যাওঁ ভগৱান 6 মই 5 কোটি টকা পাই গ'লো বৰ ভাল কথা নৰেন কণমানি ছোৱালীজনীক এবাৰ বুকুত খাব দিল এই ফুল কোমলীয়া ছোৱালীজনীয়ে তোৰ ঘৰত প্ৰৱেশ কৰাৰ লগে লগে তই ধন্যবাদ হৈ গলি আঘোণী বাই এই কুলক্ষণীক মোৰ ওচৰলৈ আনিবলৈ মানা কৰিছিল নহয় তাইক তোক জাবৰত দমত পেলাই দিবলৈ কৈছিলে নাই নৰেন তই এইবিলাক কি কৈছ এই কণমানি ছোৱালীজনীকে কিটো এই মোৰ সকলো সুখ কাঢ়ি দিলে তাইক জন্ম দি কমলাৰ মৃত্যু হ'ল এইটো কি অলপ দুখ মই কমলাৰ মৃত্যু কেতিয়াও সহ্য কৰিব নোৱাৰো মই কেতিয়াও নোৱাৰো লৈ যা তাইক নৰেন মানুহৰ দৃষ্টিশক্তি যিমানেই প্ৰখৰ নহওক কিয় নিজৰ কপালৰ লিখন নিজে পঢ়িব নোৱাৰে পিতৃ দুৰ্ভাগ্য জীয়েকৰ হাতত লিখা নাথাকে
হয়তো পিতৃৰ বহল কপালত লিখা থাকিব পাৰে 5 কোটি টকাৰে আজি তোক মাটিৰ পৰা 5 ফুট ওপৰলৈ তুলি দিলে টকাৰ গৌৰৱৰ জোতাৰে আজি তই বন্ধুৰ মূৰত কোবালি আরে যা যা তোতকে মই এতিয়া 5 কোটি চিৰিৰ ওপৰত আৰু তই একেবাৰে তলত তোক আজি টকাই মূৰত ধৰিছে বন্ধু এটা কথা মনত ৰাখিবি যি টকাৰ বলত আজি তই ইমান অহংকাৰ কৰি দেখুৱাইছ সেই টকাই তোক এদিন কলুৱাব জোতাযোৰ দেউতাৰ ভৰিত পিন্ধাই দিম তেনে কথা নকবি তই দেউতাৰৰ ভৰি কেতিয়াও নুচুবি কিয় নুচুম জেঠাই তুমি এইটো কৈছিলা যে পিতা স্বৰ্গ পিতা ধৰ্ম বুলি সেইটোতো হয়েই কিন্তু তোৰ দেউতাৰৰ কথাটো বেলেগ দেউতাৰে তই তাৰ ওচৰলৈ যোৱাটো কেতিয়াও ভাল নাপায় আৰু সি ভাবে তই তাৰ ওচৰলৈ গ'লে তাৰ অমংগল হ'ব অমংগল হ'ব কিয় অমংগল হ'ব সিমান প্ৰশ্ন নকৰিবিচোন লক্ষ্মী তই দেউতাৰক খুব ভাল পাৱ নহয় খুব ভাল পাওঁ জেঠাই তেতিয়াহ'লে তই সি ভাল পোৱা কাম কৰিবি তই দেউতাৰক কেতিয়াও তোৰ মুখ নেদেখুৱাবি লণ্ডনৰ পৰা কেতিয়া আহিলা মই নতুনলি লণ্ডন গোটেই ইউৰোপ ঘূৰি আহিলোঁ ফৰেন টুৰটো কেনেকুৱা লাগিল ইট ৱাজ ৱণ্ডাৰফুল তাৰ পৰা ঘূৰি অহাৰ পিছত আই এম গেটিং চ' বৰ্ড হিয়াৰ ইয়াৰ ছোৱালী তাৰ ছোৱালীবিলাকৰ নিচিনা স্মাৰ্ট নহয় আচ্ছা এই স্মাৰ্ট ছোৱালীজনীনো কোন ইয়াৰ নে ইউৰোপৰ নে নামটো প্ৰমিলাৰ পৰা পমি কৰি দিওঁতে স্মাৰ্ট হৈ গ'লা ইউ ডণ্ট আণ্ডাৰষ্টেণ্ড ডেট ৱেষ্ট ইজ টু ডিফাৰেণ্ট ফ্ৰম হিয়াৰ আৰু তাৰ তুলনাত আমাৰ ইয়াত একোৱেই নাই Hey, madam, just stop it. যিখন ঠাইত জন্ম ল'লা ডাঙৰ দীঘল হ'লা স্কুল কলেজত পঢ়িলা সেইখন ঠাইৰ ভাল লগা একোৱেই নেদেখিলানে একোৱেই নুশুনিলা কাজিৰঙা নেশ্যনেল পাৰ্ক দেখিছানে অসমৰ চাহগছ দেখিছানে সেই চাহপাতেই তোমাৰ ইউৰোপলৈ ৰপ্তানি হয় ৰংঘৰ কাৰেংঘৰ ৰজা মৈদাম দেখিছা
বীৰ লাচিত বৰফুকনৰ কথা শুনা নাই? চৰাই চিৰিকটিৰ মধুৰ কাকলিৰে মুখৰিত অসমৰ সন্ধিয়া পোৱাবোৰ দেখিছানে? নাই দেখা? সমগ্ৰ পৃথিৱীয়ে অসমক প্ৰশংসা কৰে। শুনা, গছে পাতে শুৱনি অসমখনি দুই তত শুনো আজি মধুৰ ধ্বনি কিনো বিতুপন্তে আইৰ মুখনি যেন কোনো সৰগৰ মুকুতামণি গছে পাতে শুৱনি অসমখনি দুই তত শুনো আজি মধুৰ ধ্বনি কিনো বিতুপন্তে আইৰ মুখনি যেন কোনো সৰগৰ মুকুতামণি অসমখনি অসম দেশত নামে শাওনৰ ধাৰ সুবাস আহে বতাহত যাৰ সূৰুজে হাঁহি কাজিৰঙা বনত গধূলি বিলীন হয় মানস বনত গধূলি বিলীন হয় মানস বনত গধূলি বিলীন হয় মানস বনত জোন জোনালীৰে বিহু তলি যেন কোনো সৰগৰ মুকুতামণি গছে পাতে শুৱনি অসমখনি দুই তত শুনো আজি মধুৰ ধ্বনি অসমখনি শংকৰ মাধৱৰ পুণ্যভূমি শংকৰ মাধৱৰ পুণ্যভূমি বীৰ লাচিতৰে ৰণভূমি বীৰ লাচিতৰে ৰণভূমি জ্যোতিৰ জ্যোতি ৰাভা ৰাভা জয়মতী পতিব্ৰতা জয়মতী পতিব্ৰতা জয়মতী পতিব্ৰতা আই মাতা মাইখাৰ আখি তুমি যেন কোনো সৰগৰ মুকুতামণি গছে পাতে শুৱনি অসমখনি দুই তত শুনো আজি মধুৰ ধ্বনি কিনো বিতুপন যে আইৰ মুখনি যেন কোনো সৰগৰ মুকুতামণি আজি জেঠাই গাটো ভাল দেখিছোঁ বুঢ়া ৰুগীয়া দেহা ভালনো কি বেয়ানো কি কোনদিনাখন চকুৰ দুটা মুদো তাৰ একো ঠিকনা নাই তেনেকৈ নক'বা জেঠাই কি ভৰসা আছে আই এতিয়া মাত্ৰ মোৰ এটাই আশা আছে তোৰ বিয়াখন চাই যাওঁ ৰাতিপুৱাৰে পৰা কাঁহী বাতিকেইটা ধুতে আৰু মজিয়াখন মুচোতেই বেলি দুপৰ কৰিলি কি হ'ল মুখৰ মাত নাইকিয়া হ'ল যে
মাৰ আহি কাপোৰ ধুবহি নেকি? শুন ল, এইকেইটা ধুগৈ। মই আপোনাৰ কাপোৰ কানি ধুই দিম। আপুনি মোৰ মৰা মাক লৈ একো কথা নক'ব। মই আপোনাৰ কাপোৰ ধুই দিম মা। কিহৰ মা? তোৰ মাতো শ্মশানত আছে আৰু মোক মা বুলি নামাতিবি। মুখলৈ কি চাই আছ? যা। উপজিয়ে মাৰৰ মূৰ খালে। তাই মাকৰ মূৰ খালে বুলিয়েইতো তুমি আজি এইখন ঘৰত ৰাজৰাণী হ'বলৈ পালা। চুপ থাক বুঢ়ী। তই লাই দি দিয়ে তাইক মূৰৰ ওপৰত উঠালি। মোক যি কোৱা কোৱা, কিন্তু এই মাক নোহোৱা নিষ্পাপ ছোৱালীজনীৰ ওপৰত তুমি আৰু অত্যাচাৰ নকৰিবা। তাইতো এইখন ঘৰৰে সন্তান, তাইৰোতো এইখন ঘৰত অধিকাৰ আছে। চুপ থাক বুঢ়ী। অধিকাৰ আছে? উপজাৰ পৰা দেউতাকে যিজনী মুখ নোচোৱাকৈ আছে তাইৰ আকৌ অধিকাৰ। তই চাকৰি হৈ বৰ বৰ কথা ক'বলৈ আহিছ। এই মুখাতীজনীৰ সৈতে উকালতি কৰিবলৈ আহিছ। তোৰ মতলব কি মই ঠিক বুজি পাইছো। মোৰ কি আচল মতলবৰ কথা কৈছা বোৱাৰী? মোক বোৱাৰী বুলি ক'বলৈ তই সাহস ক'ত পালি? তই এখন ঘৰৰ চাকৰণীহে। ঠিকেই কৈছা, মই চাকৰণী। কিন্তু এই বাপেক নৰেনক মই নিজৰ ভাই বুলিয়েই জ্ঞান কৰিছিলোঁ, আৰু তাইৰ মা কমলা মই নিজৰ ভাই বোৱাৰী বুলিয়েই ভাবিছিলোঁ। আৰু সিহঁতেও মোক নিজৰ বাই বুলি ভাবিয়েই ইমান আদৰ সন্মান কৰিছিল যে মই চাকৰণী সেই কথা পাহৰিয়েই গৈছিলোঁ। সঁচা, তুমি আজি মোক মনত পেলাই দিছা, মই চাকৰণী। ঠিকেই কৈছা, মালিকনী কেতিয়াও চাকৰণীৰ বোৱাৰী হ'ব নোৱাৰে। জেঠাই, চাকৰণীক জেঠাই বুলি নামাতিবি আৰু। জেঠাই। বুঢ়ী, তোৰ অভিনয় বন্ধ কৰ। তই আচলতে এই তুলি তালি লোৱাৰ অজুহাততে এইখন ঘৰৰ টকা পইচা সা সম্পত্তি এইবিলাকৰ ওপৰত চকু ৰাখিছিলি, আৰু সেইকাৰণে তই অধিকাৰৰ কথা কৈছ নহয়? তোমাৰ এই কথাকেইটা শুনাৰ আগতেই মই মৰি যোৱাই ভাল আছিল। মইতো মৰিমেই, কিন্তু তাৰ আগতে মই তোমাক এটা কথা কৈ থৈ যাম। মাহীমাক বহুত দেখিছোঁ, কিন্তু তোমাৰ দৰে ৰাক্ষসী মাহীমাক মই ক'তো দেখা নাই। কি ক'লে? মই ৰাক্ষসী? ৰাক্ষসী মই? জেঠাই, শুনিছানে নাই? ক'ত আছা তুমি? মই ইমান টোপনি মৰিছো, শুনা নাই? কেলে কি হ'ল? হ'বলৈ কিটো আছে? সেই কুলক্ষণীজনীৰতো মুখেই নোচোৱা। মোৰ ডিঙিত যে লগাই দিছা, এইদৰে ঠেলি হেঁচুকি আৰু কিমান কাম কৰাম, আৰু সেই বুঢ়ী চাকৰিজনী কিবা এটা ক'লে ওপৰতে পৰিব। এইদৰে থকাতকৈ তাইক বিয়া দি উলিয়াই দিয়ে মংগল। ঘপ কৰে দৰা এটা ক'ত পাম? কণা খুৰা কাঙাল ভিখাৰীৰ কি আকাল পৰিছে? কেইহাজাৰমান টকাৰ লোভ দেখুৱাই কোনোবা এটাৰ ডিঙিত ওলোমাই দিলে হ'ল। ঠিক আছে, মই কিবা এটা ব্যৱস্থা কৰিম। ব্যৱস্থা কৰিম নহয়, সোনকালে কৰা। তোমাৰ কাহটো আকৌ দিগদাৰী কৰিছে নহয় জেঠাই? এই কাহটো পিঠিখন অলপ মোহাৰি দিওঁ নেকি জেঠাই? নেলাগে, তই এতিয়া এইবোৰ কাম কৰ গৈ, নহ'লে মাহীমাৰে বকিব। মই গৈ আছো, তই যা। চা ভাই বীৰেন, খেলা জমি আছে, একেলগে দুটা খেলা চলি আছে। টেবুল টেনিছ খেলাও চলি আছে, লগতে প্ৰেমৰ খেলাও চলি আছে। তাতে আকৌ ডিষ্টাৰ্ব কৰোঁতে কোনো নাই। তহঁত কেইটাইনো ডিষ্টাৰ্ব কৰিবলৈ কিয় আহিলি? মানে ভিলেন, হিন্দী চিনেমাৰ ভিলেন। হিন্দী চিনেমাত ভিলেন কৰাটো ৰোমাঞ্চ আছে দোষ, কি ক? বিলকুল ঠিক কৈছা দোষ। ভিলেনেও হিৰইনিক টনা আজা কৰিবলৈ চান্স পায়। বাহ কি মজা। তুমি অলপ ৰ'বা মেঘালী, মই আমাৰ
হিন্দী চিনেমা ভিলেন কেইটাৰ লগত মুলাকাত কৰি আছো আৰু তহঁতকেইটাই কিয় পাহৰি গলি যে চিনেমাৰ শেষত ভিলেনে সদায় হিৰোৰ পৰা মাৰ খায় বাইদেউ মোক মাফ কৰি দিয়ক হিন্দী চিনেমাৰ ভিলেন হা এষাৰ কথা কৈ যাওঁ তোৰ বাপেৰে আজিলৈকে তোৰ মুখ নাচালে সিটো বৰ কুলক্ষণীয়া বুলিয়ে ভাবি থাকিল গতিকে সি নিজে তোৰ মুখ নাচাই মানে জীৱনত তইও তাক কেতিয়াও মুখ নেদেখুৱাবি তোৰ জন্ম হ'ল মাৰ মৰিল তাতো তোৰ একো দুখ নাই সিটো কিয় ইমান শাস্তি দিব কিয় ইমান শাস্তি দিব জেঠাই আৰু তাক এতিয়াও মোক দেখুৱাবি জেঠাই বাইদেউ তই কান্দিছ কিয় জেঠাই বুজিছো আধুনিক জেঠাই ঢুকোৱাৰ পিছত তোৰ নিজকে বৰ অকলশৰীয়া যেন লাগিছে নহয় কিন্তু বাইদেউ এইখন ঘৰত ময়োতো আছো তই এনেকে কন্দা কটা কৰি থাকিলে মোৰো মনটো বৰ বেয়া লাগে মই তোৰ চকু পানী চাব নিবিচাৰো মোৰ কথা ভাবি হলো তই সদায় হাঁহি থাকিবি হাঁহি দে বাইদেউ হাঁহি দে এৰি দে কুলক্ষণী তই মজি এখন পিছল কৰি থৈছ গাখীৰ পেলাই মোক পেলাবলৈ এতিয়া তই তুলিবলৈ আহিছ নহয় ওলা তই মোৰ ঘৰ যা এজনীতো মোৰ খালি এতিয়া মোৰ মোৰ খাবলৈ আহিছ তই বাইদেউ ইমানকে মাৰিছা কিয় নামাৰিছ মজি এখন পিছল কৰি থৈছে মোক পেলাবলৈ গাখীৰ বায়ে পেলোৱা নাই গাখীৰৰ বাচনটো মোৰ হাতৰ পৰাহে পিছলি পৰিছিল তুমি একো নাজানাকে তাইক কিয় মাৰিছা তেনেহলে তাইক মই নামাৰিম কিয় এই দিবুকাজনীয়ে ক'বতো পাৰে যে তাই মজিয়ে গাখীৰ পেলোৱা নাই মা কি হৈছে তই ইমান চিঞৰি যাবি নিচিয়াৰিম কিয় ঘৰখনত দেখিছোঁ দিনে দিনে অন্যায় অত্যাচাৰ বাঢ়ি বাঢ়ি গৈ আছে কোনে অন্যায় কৰিছে কোনে অত্যাচাৰ কৰিছে তোমালোক দুইটাই কৰিছা বাৰ ওপৰত আৰু এইজনী মোৰ মা নহয় ডাইনী হয় ডাইনী তই মনে মনে থাক তই মাৰক মোক মাৰিলে কথা বেয়া লৈ যাব কিন্তু দুটা মনে মনে থাক দেউতাকে দেখো কমেই কোনো ভদ্ৰলোকৰ সন্তানে এনেকুৱা নকৰে আৰু কোনো ভদ্ৰলোকৰ ঘৰৰ পিতৃয়ে অন্ধবিশ্বাসী হৈ নিজে অট্টালিকাত থাকি নিজৰ মাক নোহোৱা ছোৱালীজনীক বন কৰা মানুহৰ ঘৰত নাৰাখে নিচিঞৰিবা আৰু শুনা আজিৰ পৰা বাইদেউ এইখন ঘৰতে থাকিব আৰু যদি তেনেকুৱা নহয় ময়ো এইখন ঘৰ এৰি থৈ গুচি যাম
দেউতাকক তেনেকৈ ক'ব নাপায়। ঠিক আছে, তই মোক মাৰ বাইদেউ, সেই অধিকাৰ তোৰ আছে। তই মোক বেয়া নাপাবি। মই তোক বেয়া নাপাওঁ বাইদেউ, কিন্তু আজিৰ পৰা তই এইখন ঘৰত থাকিব লাগিব। মই আঘুনি জেঠাইৰ ঘৰটোতে শান্তিৰে আছো। কিন্তু তই তাত থকাত মই ইয়াত শান্তিত থাকিব পৰা নাই। আৰে আঘুনি জেঠাই জীয়াই থকাৰ কথাটো সুকীয়া আছিল, এতিয়াতো তই একেবাৰে অকলশৰীয়া বা। তোক মোৰ শপত দিছো, ইয়াতে থাকি যা। কি হ'ল আজি মুডটো ইমান ভাল দেখোন? মেঘালী, ভৱিষ্যতৰ সোণালী সপোনবোৰৰ কথা ভাবিলে মনটো ভাল লাগি যায়। তোমাৰ কেনেকুৱা লাগে? মোৰো ভাল লাগে, কিন্তু ভৱিষ্যতৰ সোণালী সপোন দেখি থাকিলেই নহয়, আচল কথা বিয়া। কি হ'ল, কি ভাবিছা? নাই, একো ভবা নাই। মই দেখিছো আমাৰ বিয়াৰ কথা উলিয়ালে তুমি কিবা ভাবুক হৈ পৰা। আচলতে কি জানা মেঘালী, আমাৰ বিয়াখনতো হ'বই, কিন্তু মই বাইদেউৰ বিয়াখন আগতে হৈ যোৱাটো বিচাৰিছো। বুজিলো, মই তোমাক বিয়া কৰাবলৈ হলে তাৰ আগতে লখিমী বাইদেউৰ কাৰণেও এটা দৰা বিচাৰিব লাগিব, নহয় জানো? কি হ'ল? এতিয়ালৈকে দেখোন ওলোৱাই নাই, দেৰিয়ে হৈছে। ওলাওক। ৰবা, ইফালে অনাথ আশ্ৰমৰ মিটিঙলৈ যাবলৈ দেৰিয়ে হৈছে। লোৱা। ৰবা 1 মিনিট। অনাথ আৰু দুখীয়াবিলাকৰ ওপৰত ইমান যে অত্যাচাৰ চলিছে শুনা। মই মিটিঙত লেকচাৰ দিবৰ কাৰণে আজি ধুনীয়া নোট এটা প্ৰিপেয়াৰ কৰিছো। ঠিক আছে, ব'লা। ব'লা। মা ৰবাচোন। দেখিলা, ভাল কাম এটালে বুলি ওলাওঁতে দিলে সি পিছফালৰ পৰা মাতি। কি হ'ল? দেউতা মোক 700 টকা লাগে। 700 টকা? পৰহি তোক মই 500 টকা দিছিলো। সেয়া খৰচ হৈ গ'ল। দেউতাৰ টকা আছে বুলিয়ে এনেকে খৰচ কৰিব নালাগে নহয় বিজয়। মা, সাগৰৰ পানী বান্দৰে খাই শুকুৱাব নোৱাৰে নহয়। আৰু দেউতাৰ ইমান সোপা টকাৰ পৰা 700 টকা ওলাই গ'লে একো কমি নাযায় দিয়া। টকা মোৰ আছে ঠিক, কিন্তু এই টকা মই মূৰৰ ঘাম মাটিত পেলাই ঘটিছিলো। তোমাৰ কথা বেলেগ। তুমি আছিলা এজন দুখীয়া দেউতাকৰ সন্তান, আৰু মই এজন কোটিপতি বাপেকৰ সন্তান। বিজয়, আহা, তোমালোক দেখোন তৰ্কত লাগি গ'লা। ইফালে মোৰ অনাথ আশ্ৰমলৈ যাবলৈ দেৰি হৈ যাব। চাওঁ দিয়া। ল 700 টকা। কিন্তু এতিয়া 700 টকাৰে নহ'ব, 300 টকা আৰু লাগিব। খাটনি বেছি হৈ গ'লতো। বাদ দিয়া, তাক নিদিবা টকা। ঠিক আছে, নিদিলে নাই। যাওঁ, কপালৰ ঘাম মাটিত পেলাই 1000 টকা ঘটোকৈ, আৰু যেতিয়ালৈকে টকা ঘটিব নোৱাৰো এইখন ঘৰলৈ আৰু উভতি নাহো। মই যাওঁ মা। ৰ বিজয়, নাযাবি। দি দিয়া না তাকে 1000 টকা। সিটো তোমাৰ একমাত্ৰ সন্তান, আৰু এই সকলোবিলাকতো তাৰেই। যি ভাল দেখা কৰা। ল 1000। থেংক ইউ। মইতো তোমালোকৰ একমাত্ৰ সন্তান, নহয়নে মা? ঠিকেই মোৰ শুনটো, কিন্তু পিছফালৰ পৰা আকৌ নামাতিবি দেই মোৰ বাবাটো। মা, বাইদেউ এয়া লওক টকা 1000। 1000 টকা? ইমান টকা মই কি কৰিম? তই ৰাখচোন, দৰকাৰ আছে। এতিয়া তোৰ হাততে থৈ দে, মোৰ দৰকাৰ হ'লে ল'ম। চা বাইদেউ, পৰহি ৰাখী পূৰ্ণিমা। তই বজাৰৰ পৰা আটাইতকৈ দামী ৰাখীটো কিনি আনি মোৰ হাতত পিন্ধাই দিবি আৰু মোক আশীৰ্বাদ কৰিবি। কিন্তু ৰাখী বন্ধাৰ নিয়ম আমাৰ ইয়াততো নাই। আৰে আমাৰ ইয়াত নাথাকিলে কি হ'ল, আন সকলোতে আছে। মই ভাল পাওঁ, কাৰণ এই দিনটোৱে বায়েক ভায়েকৰ মাজৰ অনাবিল স্নেহৰ কথা সোঁৱৰাই দিয়ে। ৰাখী বন্ধনটো এটা পবিত্ৰ উৎসৱ, আৰু নতুন প্ৰথা এটা আদৰি লোৱাত আমাৰ আপত্তি কি? কিন্তু মাহীয়ে
তই মাৰ কথা নাভাবিবি। কিন্তু তেওঁ তোকে মোকে মুখামুখিকে কথা পতা দেখিলে বেয়া পায়। তেনেস্থলত তোক ৰাখি পিন্ধোৱা দেখিলে সহ্য কৰিব পাৰিব জানো? তই মাৰ কথা বাদ দে আৰু মই যিটো কৈছো তাকে কৰ। তই বজাৰলৈ যা, ৰাখি এটা কিন, যিখিনি পইচা বাচে তাৰে তই নিজৰ কাৰণে এখন শাৰী কিনি আনিবি। শাৰী কেলে? শাৰী দেখোন মোৰ আছে। শাৰী আছেই। এয়া কি চা বাইদেউ, তই ফটা চিটা শাৰী পিন্ধি থাকিলে মোৰ বৰ দুখ লাগে। আমি একেখন ঘৰৰ সন্তান, তই ফটা চিটা কাপোৰ পিন্ধি থাকিবি আৰু মই নতুন পেণ্ট চোলা, ই কেতিয়াও হ'ব নোৱাৰে। তই কান্দিছ দেখোন। চা বাইদেউ, তই কন্দা কটা কৰি থাকিলে মোৰো বৰ দুখ লাগে। এতিয়া কন্দা কটা বন্ধ কৰ আৰু বজাৰলৈ যা, এই পইচা কিনি ল, এটা ৰাখি আৰু এখন ভাল শাৰী কিনি আনিবি। আৰু এই কন্দা মুখখন লৈ নাযাবি, হাঁহি পেলাই যাবি। হাঁহি দে, হাঁহি দে, হাঁহি দে। ভগৱানে যেন তোক সকলো অপায় অমংগলৰ পৰা ৰক্ষা কৰে। কিন্তু বা জল্দি কৰ, মোৰ আজি জীৱনৰ প্ৰথম টেবুল টেনিছ ফাইনেল। বায়ে মোক ৰাখি বান্ধিব। ৰাখি বান্ধিব? মই ক'তে মৰো? ৰাখি দেখিলে অমংগল হয়, কপাত ফুটে। তাই হয়তো তই ৰাখি বন্ধাবি? তোৰ অমংগল হ'ব বিজয়। একো অমংগল নহয় মা। নিশ্চয় অমংগল হ'ব। তোৰ বৰ সৰলো মোৰ ল'ৰাটো। মোৰ নিজৰ বাইদেৱে মোক ৰাখি বান্ধিব, মোক আশীৰ্বাদ কৰিব। ইয়াত অমংগলৰ কি কথা আছে মা? আছে আছে। তোৰ দুটাৰে অমংগলীয়া বুলি যাৰ মুখ নাচাই, সেইজনী কোটাই ৰাখি পিন্ধাই তই কোনো বিপদ চপাই নলবি। মোৰ কথা শুন। এই তই লৈ যাই বল। বাইদেউ তই কলৈকো নাযাবি। তই আজি মোৰ হাতত ৰাখি বান্ধিবই লাগিব। নাবান্ধিবি বুলিছো নহয়। ঠিক আছে, যদি তই আজি মোৰ হাতত ৰাখি নাবান্ধ, মই এতিয়া এইখন ঘৰ এৰি গুচি যাম আৰু কেতিয়াও উভতি নাহোঁ। বিজয়, এই দেখিছো তোক যাদু কৰিলে। যি কৰ কৰ, মই এইবোৰ ভেকু ভাওনা চাই থাকিব নোৱাৰো। বাইদেউ ৰাখি বান্ধ। বাইদেউ ব আৰু ৰাখি বান্ধ। আকৌ কান্দিছ কিয় বা? নাকান্দিবি। এটা শুভ কামত ওলাই যোৱাৰ সময়ত কেতিয়াও কান্দি নহয়, হাঁহি বিদায় কৰিব লাগে। হাঁহি দে। মই জানো বা তই বৰ ভাগ্যৱতী। তই যেতিয়া ৰাখি বান্ধি মোক আশীৰ্বাদ কৰিছ, আজিৰ খেলখনত মই বিজয় হ'মেই। পৃথিৱীলৈ পঠালানে প্ৰভু? কিমান হেঁপাহেৰে ভাইটোক ৰাখি বান্ধিলো, প্ৰাণ ভৰি আশীৰ্বাদ কৰিলো তাৰ মংগলৰ কাৰণে, আৰু তুমি তাক দুৰ্ঘটনাত পতিত কৰালা। মই সঁচাকে লক্ষী। সি মোৰ হতুৱাই কিয় ৰাখিব নালে? ময়ে বা কিয় বান্ধিলো? বৰ ডাঙৰ ভুল কৰিলো। মোৰ ভাইটোক ৰক্ষা কৰি মোকে কিয় উঠাই নিদিলা? তাক ৰক্ষা কৰা প্ৰভু,
তাক ৰক্ষা কৰা তাক ৰক্ষা কৰা প্ৰভু মোৰ হাতখন মইতো কৈছিলো নহয় কি কুলক্ষণী যদি হাতেৰে তই ৰাখি নপলাবি তই মোক কথা নুশুনিলে তো তাৰ ফল হাতে হাতে পালে সেইজনী এতিয়া ভাবিছো মা মই বাইদেউৰ হতুৱাই দুইখন হাতত ৰাখি বন্ধোৱা হলে ভাল আছিল মানে বাইদেউ কুলক্ষণীয়া নহয় তাই বৰ লক্ষী তোমালোকে বাইদেউক ভুল বুজিছা যিখন হাতত বাইদেউ ৰাখি নাবান্ধিলে সেইখন হাতটো কিন্তু যিখন হাতত বাইদেউ ৰাখি পিন্ধালে সেইখন হাত ঠিকে আছে ভাবি পাইছ ন বিকাশনী তুমি ৰাতি খাবলৈ তই মানা কৰিছিলো নহয় মই মোৰ কালি ৰাতি এইখন ৰাখিবাবি ৰাখিবা কৈছিলো ৰাখিবাটো কি হ'ল ৰাখিবাদৰ কিয় তেনেকুৱা হ'ল সেইবুলি খুব মৰম কৰিছিল নহয় জানো আপুনি কি কৈছে মই হলে কথাবোৰ বুজিবলৈ টান পাইছো তোমাক মই কিমান বুজাম সেউতী ছোৱালীজনী দেখিলে তোমাৰ মৰম লাগি যাব ৰূপে গুণে হাই লাখ মাকেই হলে কি হব যিজনী ছোৱালী উপজি মাকৰ মূৰ খালে সেই ছোৱালীজনী মই মোৰ ল'ৰালে কেতিয়াও আনিব নোৱাৰো নাপায় নাপায় সেউতী কাৰো প্ৰতি মনত তেনে ভাৱ ৰখাটো পাপ মহাপাপ তাই অলক্ষী নহয় তাই ঘৰখনত সোমোৱাৰ লগে লগে নৰেন কোটিপতি হৈ গ'ল মিলৰ মালিক হ'ল তদুপৰি নৰেন মোৰ বন্ধু বন্ধু কাৰণেতো নিজৰ গলৰ হাৰ মালটো আপোনাৰ ডিঙিত লগাব খুজিছে নিজে খাল খান্দি কুম্ভীৰ মাতিব খুজিছে যাওক কিন্তু অমলকো এবাৰ সুধিব লাগিছিল নহয় সিটো আজিকালিতে পাবহি তাকো মই ছোৱালী চাবলৈ পঠিয়াই দিম মই আৰু পলম নকৰোঁ বুজিছা ৰেলৰ সময় হ'ল মই আহোঁ কৃষ্ণ কৃষ্ণ তোমাৰ ইমান ডাঙৰ এক্সিডেণ্ট হৈ গৈছে কিন্তু তুমি মোলৈ খবৰ এটা নপঠিয়ালা এতিয়া আৰু একো লাভ নাই মেঘালী আগৰ সকলোবোৰ এটা সপোন বুলি পাহৰি পেলোৱা তুমি আৰু মোৰ ওচৰলৈ নাহিবা তোমাৰ ওচৰলৈ নাহিম কিয় কাৰণ আমাৰ ভাল পাওঁতে সকলো কথা নহয় পৰিয়ালৰ কথা আছে মা দেউতাৰ পচন্দ অপচন্দৰ কথা আছে বুজিছো ভাল পোৱাৰ মাজত এতিয়া পৰিয়াল মা দেউতা সকলোবোৰ আহিল তোমাৰ মুখত ধনী ঘৰৰ পুত্ৰৰ গৰ্ব উঠলি উঠিছে তেন্তে ইমান দিনে মোৰ লগত ভাল পোৱাৰ অভিনয় কিয় কৰিলা চলনা কিয় কৰিলা নোকোৱা কিয় নোকোৱা কিয় এই নিষ্ঠুৰ সত্য এই পংগু মানুহটোক জানো তুমি আপোন কৰি ল'ব পাৰিবা
অৰ্ডাৰেই গ্ৰহণ কৰিব পাৰিম। বৰঞ্চ আজিৰ পৰা তোমাক মই বেছিকৈ ভাল পাম। আজিৰ পৰা তোমাৰ নোহোৱা হাতখনো ময়েই হ'ম। তোমাৰ দুয়োখন হাত নোহোৱা হ'লেও মই তোমাক ভাল পাই থাকিলোহেঁতেন। ধন্য মেঘালী। মোৰ মৰমৰ ভাইটোৰ কাৰণে তোমাতকৈ ভাল ছোৱালী এজনী আৰু ক'ত বিচাৰি পাম। আজিৰ পৰা মই তোমাক ভাই বোৱাৰী হিচাপে গ্ৰহণ কৰিলো। লক্ষ্মী, মোক মাহীয়ে মাতিছে, মই আহোঁ। লক্ষ্মী, লক্ষ্মী, দিন নাই জান নাই, ক'ৰ পৰা এজনী চুইট পখিলে এইখন ঘৰৰ বোৱাৰী বুলি গ্ৰহণ কৰিবলৈ তই কোন? মই মাকজনী আছো, দেউতাক আছে। খবৰদাৰ, এনেকুৱা একো মই মতালি দেখুৱাবলৈ তই সাহস নকৰিবি। গিৰিধৰ ডাঙৰীয়া, ৰবা। কি হ'ল? মাটিৰ কেছ কৰি তুমি আদালততে জিকিলা, এতিয়া পিছে কি চাই আছ? মাৰিয়া দেউতাৰে মোৰ কথা শুনিলেহে। সকলো ভগৱানৰ ইচ্ছা। সিহঁতি ভগৱানৰ ইচ্ছা নহয়, সেই কুলক্ষণীজনীক চাবলৈ গৈয়ে চকু দুটা হেৰুৱালে, অন্ধ হ'ল। তাই ডাইনী। এইবিলাক কথা বেদ পুৰাণতো লিখা আছে। মা, এইবিলাক কি কথা কৈছা? কোন বেদত এইবিলাক কথা লিখা আছে? ক'তো লিখা নাই। এইবিলাক চব কুসংস্কাৰ, অন্ধবিশ্বাস। ঠিকেই কৈছ। জানো তহঁত দুটা বাপেৰ পুতেৰে কি ভাবিছ? মই হ'লে এই বেদ সন্মতি নজনাও। সেইবোৰ কথা কৈ মোক অস্থিৰ কৰি নুতুলিবা। সিহঁতি মই নৰেনক কথা দিছো। আৰু এই কথা ৰাখিবলৈতো মই আহিছো দেউতা। তই মোক আহি বচালিও উপায়। যা, সকলোখিনি কথা কবি। হয়, কিন্তু চকু দুটাৰ কথা নকবি। সি মোৰ বৰ মৰমৰ বন্ধু, শুনিলে বৰ দুখ পাব। যা, তই যা। ছোৱালী জোকাব আহিছে। পাইছ মজা? আজিৰ পৰা ছোৱালী জোকাবি। গাঁৱলীয়া ছোৱালী পৰা একেবাৰে আকৰি বুলি ভাবিছ? ধন্য ধন্য হে ভাৰত ৰমণী, ধন্য হলো দেখি তোমাৰ শক্তিশালিনী। এইটো আকৌ কোন? এইটো বুলি কৈ কৰা কিয় অপমান? প্ৰাণপতি মোৰ নাম প্ৰেমিক মহান। কি? সঁচাই ফটোৰ দৰেই তুমি অতি ৰূপৱতী। ববিতা, তুমিয়ে হবা মোৰ শ্ৰীমতী। তই আকৌ মোৰ নাম কেনেকে জানিলি? জানো জানো, প্ৰাণপতি যদি মোৰ নাম হয়, মোৰ ভাইজাৰ নাম হব ববিতা নিশ্চয়। সপোনে খচিতে মই তোমাৰেই কবি, জেপত নৈ ফুৰো তোমাৰেই ছবি। বুজিছো, প্ৰেম পাগল। এই পগলামীৰ ঔষধ মই ভালদৰে জানো। জানা জানা যদি শুভ কামত কিয় কৰা দেৰি? দিয়া দিয়া দেৱী সেই ঔষধ ফেৰি। দিছো, লোৱা। প্ৰেম পাগল কৰবা। হেৰা, কোনহে তুমি? কি লাগে? প্ৰাণপতি মোৰ নাম, পিতা পশুপতি। হাবি গাঁৱৰ জকাই চুকত
আমাৰ বসতি ৰ'বাচোন ৰ'বা মোৰ ছোৱালীজনীৰ দৰা এটাৰ কাৰণে মই মোৰ বন্ধু পশুপতিলৈ চিঠি এখন লিখিছিলো আহিছো মই হৈ সেই চিঠিৰ উত্তৰ লেভাই ধেন্দাই ওলাইছোহি শহুৰ চিৰ ঘৰ বহাচোন বহা হেৰা তুমি ইমান গেঠাই আছা কেলেহে যুদ্ধ হয় বাটত হ'ল এক যুদ্ধ ভয়ংকৰ সৰ্বশৰীৰ মোৰ হল জ্বৰ থৰ হেৰা তুমি কথাবিলাক যে কবিতাৰ দৰে কৈছা তুমি কবি নেকি সেইটো মোৰ ষ্টাইল হেৰা কি হ'ল ভুমুকা ভুমুকি কৰি আছা কেলে দেখা নাই এতিয়াও শাহুৰ চিৰ মুখ দৰ্শন্তি পালে মই পাওঁ পৰম সন্তোষ আনিছো তেওঁলৈ মই পেটিকোট শাৰী ঢাকিব শৰীৰ দি তাৰে সুন্দৰ কৰি হেৰা এতিয়া তুমি মোৰ এই শাহুজনীক দেহা ঢাকিবলৈ পেটিকোট শাৰী আনিলা হা মই কি তেওঁক নাঙত কৰি ৰাখিছো নেকি ক্ষমা ক্ষমা শহুৰ চিৰ নকৰিবা খং ঘপককৈ হৈ গ'ল শ্লিপটং শুনা 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 হে অবুধ বালক শুনা মোৰ কথা ছোৱালী চাবলৈ আহি তুমি বাটত খালা লপা থপা শাহুক ভুলাবলৈ তুমি আনিলা পেটিকোট শাৰী লজ্জা নাই তোমাৰ তুমি কবি নে দুৰাচাৰী ক্ষমা ক্ষমা কৰক মই কবি নহয় আপুনিহে আচল কবি ভীমৰ দৰে হ'ব লাগে মোৰ ভাবি জোঁৱাই মেদিনী কপাব লাগে গদা ঘূৰাই তেনে জোঁৱাই পালে মই লৌ মাদৰি সকলো দায় দুখ যাম পাহৰি হ'ব 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 মই তেনেকুৱা হ'বলৈকে চেষ্টা কৰিম কবি মহাশয় ব'লা ক্ষমা কৰিব ডাঙৰীয়া অটো আগতে এখেতেহে মাতিছিল আই এম চৰি নাই নাই হ'ব আপুনিয়ে যাওক নাই আপুনি চৰি নিৰঞ্জন এইটো কোন কোন ক'ৰ পৰা আহিছ হেৰো আমাৰ ঘৰত তিনিটাহে প্ৰাণী আছিল এইটো আকৌ ক'ৰ পৰা ওলালহি মই বেছি কথা কোৱাও মানুহ নহয় বেছি শুনাও মানুহ নহয় ক'ৰ পৰা আহিছ কোন তই প্ৰাণপতি মোৰ নাম পিতা পশুপতি অমলৰ ঘৰৰ কাষত আমাৰ বসতি আহিছো ইঘৰৰ ছোৱালী চাবলৈ ইঘৰৰ মৰমৰ জোঁৱাই হ'বলৈ হয় নেকি মই এনেকুৱা কবিতা নুশুনো বুজিছান নাই তমুৱাই কি ক'বলৈ আছে আজি 20 বছৰ ধৰি মই এই ভীম বকাসুৰৰ বচন শুনোতে শুনোতে এই কাণ দুখন গধুৰ হ'ল আকৌ আহিছে পালৱানী কৰিবলৈ সোনকালে শুন শুন মই কওঁ শুন এই ৰাতি পুৱাই পুৱাই চৰাই চিৰিকটিয়েও হৰি নাম লয় পদ এফাকি গাব জান নামঘোষা গাবলৈ জান পদ এফাকি গাব জান নাজান নাজান উপায় নাই বুজিলো বুজিলো আপোনাৰ বাঞ্ছা চাহুৱাই ভাবিয়া পাইছো মই তাৰো উপায় ভাবিয়া পাইছো মই তাৰো উপায় কথা কবলৈ আহিছে বুজিলো এই ঘৰৰ জোঁৱাই হ'বলৈ হ'লে এইটো কৰিলে নচলিব এইটোহে কৰিব লাগিব আপুনি আপুনি বন্ধ কৰক নাইদা হয় কিন্তু আপুনি এটা বিচাৰি আহিছে এইটো মই গিৰিধ বৰুৱা পুতেক অমল বৰুৱা এইটো নৰেন দত্তৰ ঘৰ হয়তো মই আপোনাক সুধিছোঁ হয়তো নৰেন দত্তৰ ঘৰ হেল্ল' এইটো নৰেন দত্তৰ ঘৰ হয়তো হয় হয় এইখনেই নৰেন দত্তৰ ঘৰ তোমাক নিচেই সৰুতেই দেখিছিলোঁ তোমাৰ দেউতা মোৰ পুৰণা বন্ধু যোৱাবাৰ আহোঁতে এই সম্বন্ধটোৰ কথা কওঁতে মোৰ ভাল লাগিছিল মই তেতিয়াৰ পৰা ভাবি আছোঁ যে কেতিয়া আহিব দেউতাৰ গাটো বৰ ভাল নহয় গতিকে মোকে পঠালে তুমি আহিলা ভালেই কৰিলা
বিয়া বাৰুৰ কথা পচন্দ অপচন্দৰ কি কথা আছে? আমাৰ লক্ষ্মীকতো অপচন্দ কৰিবলগীয়া একো কথাই নাই। মনে মনে কি শুনি আছ? মোৰ ভাবি ভিন্নজন পচন্দ হৈছে নাই? যা এইটো লাজো নাই। লাজ কৰি দেখুৱাইছে চোৱা। তুমি পিছে এতিয়া কি কৰি আছা? আজি কেইবছৰমানৰ পৰা মই মুম্বাইত আছো। তাৰ সংগীত জগতৰ লগত জড়িত হৈ মই সংগীতৰ কাম কৰি আছো। বৰ্তমান কেইদিনমানৰ কাৰণে মই ঘৰলৈ আহিছো। ভাল কৰিলা। লক্ষ্মী, অ লক্ষ্মী, লক্ষ্মী, যা যা চাহ লৈ যা। লক্ষ্মী, এটা কাম কৰা, মোৰ অলপ কাম এটা আছে, মই পিনে যাব লাগিব। ঠিক আছে। প্লিজ তুমি বহা। অল ৰাইট, তুমি বহা। লক্ষ্মী, মই লক্ষ্মী এইফালে আহাচোন। মাজনী মোৰ ওচৰতে বহাচোন। বুজিছা অমল, সেইজনী মোৰ চকুৰ মণি, হিয়াৰ জোৰণি। এইক মই সৰুৰে পৰা বৰ মৰম চেনেহেৰে তুলি তালি ডাঙৰ দীঘল কৰিছো। সেইবুলি আকৌ তুমি নাভাবিবা এই ভৰিৰ ওপৰত ভৰি তুলি খাই থাকো। তাই ৰন্ধা বঢ়া, কাঁহী বাতি ধোৱা, কাপোৰ ধোৱা, এই সকলোবিলাক কামতে পাকৈত। তুমি থাকা, এতিয়া তোমালোকে কথা পাতা, মই আহিছো। চাহটো বা গৰমে গৰমে খাই লওক। হা? অঁ খাইছো। চৰ্দিটো ভাল পোৱা নাই নেকি? পাইছো পাইছো। গৰম গৰম চাহ। অকল গৰম গৰম চাহেই নহয়, মৰম মৰম চাউনিও আছে। পিছে মোৰ বাইদেউক কেনে লাগিছে? ভাল ভাল। তেনেহ'লে ভিন্দৌ বুলি মাতিব পাৰোঁনে? পাৰে, যদি সিফালে আপত্তি নকৰে। শুনিল নে বাইদেউ? এতিয়া তোৰ যদি কিবা আপত্তি আছে ক। মইনো কি ক'ম? তেখেতেনো কি ক'ব? তেখেতে প্ৰথমে মোৰ গালেহে ঠেলিব। মই কৈছো নহয়, অমল ইয়াত থাকোঁতে বিয়াৰ দিন এটা ঠিক কৰি পেলাব লাগিব। পঞ্জিকাত চাব লাগিব। চাব লাগিব নহয়, মই চালোৱে। অহা মাহৰ 27 তাৰিখটো বৰ শুভ দিন। সেই দিনটো সিহঁতৰ মনপুত হয় নহয়? হ'ব হ'ব। ল'ৰাই ছোৱালী পচন্দ কৰিছে যেতিয়া আমি কোৱা কথামতে চব হ'ব। তুমি মাত্ৰ অমলক তাৰিখটো দি পঠাবা। দেউতাই তোমাক খুব প্ৰশংসা কৰিছে, কিন্তু তোমাক লগ পাই বুজিলো ৰূপে গুণে তুমি সেই প্ৰশংসাৰ বহুত ওপৰত। মোৰ সংগীতৰ সুৰবোৰ যেন আজি নৱমূৰ্চনাৰে আলোড়িত হৈছে। তোমাক যদি মই আগতেই লগ পালোহেঁতেন। বাইদেউ এইখন ঘৰ এৰি থৈ যোৱাৰ লগে লগে আমাৰ ঘৰখন বৰ অন্ধকাৰ হৈ যাব, কিন্তু আপোনালোকৰ ঘৰখন পোহৰ কৰি পেলাব। চাওক, আমি বৰ ধনী মানুহ নহয়, গাঁৱৰ সাধাৰণ খেতিয়কৰ ঘৰ। মোৰ ভাৱ হয় আপোনাৰ বাইদেউ এইখন ঘৰৰ সুখ আমাৰ তাত নাপাব বুলি। কিন্তু ইয়াত নোপোৱা এটা বৰ ডাঙৰ বস্তু বাইদেৱে তাত পাব। বাইদেৱে আমাৰ ঘৰত মৰম চেনেহ বোলা বস্তুটো কি তাৰে উমানেই নাপালে, কিন্তু আপোনালোকৰ ঘৰত শহুৰ শাহুৰ স্নেহ সিদ্ধ মৰম আৰু আপোনাৰ বুকু ভৰা ভাল পোৱা পাব। বাছ সেইটো ভাবিয়ে মোৰ মনটো ভাল লাগি আছে। অমল, যাবলৈ ওলালা? হয় বাইদেউ। আমাৰ কথা গিৰিধৰক ক'বা। আৰু এটা কথা, এই অহা মাহৰ 27 তাৰিখটো বৰ ভাল দিন। সেইদিনাখনে বিয়াখন পাতিব পাৰিলে ভাল হয়। গিৰিধৰক ক'বা, আমি কিন্তু প্ৰস্তুত আছো। নিশ্চয়, আমি এক প্ৰকাৰ প্ৰস্তুত বুলি। বৰ ভাল কথা। বাৰু আহক। হ'ব হ'ব, বিজয় আগবঢ়াই দে। বলক। মই
মই এতিয়াহে অলপ শান্তি পালোঁ। মই বৰ ভাল পালো বুজিছা সেউতী। অমলৰে ছোৱালীজনীক পচন্দ কৰিলে। কিন্তু কোটিপতি ঘৰৰ ছোৱালী তেনেকে ছোৱালীৰ লগত যৌতুকো দিব লাগিব নহয়। সেউতী, যৌতুক লোৱা যৌতুক দিয়া দুয়োটাই বেয়া কথা। আমি সেইবিলাক কথা ভাবিবই নাপায়। অতো আমি সেইবিলাক কথা নাভাবো। যৌতুক আমি নলওঁ। কিন্তু না, মই যিটো কৈছো সেইটোৱে হ'ব। देखिए मिस्टर, इस वक्त मेरी म्यूजिकल सेटिंग चल रही है। মই যদি এখেতৰ লগত বন্ধুত্ব কৰি ল'ব পাৰোঁ তেতিয়া নিশ্চয় শকুন্তলা দেৱী মোৰ গান গাব। डोंट डिस्टर्ब, कल फोन करना। आपने मेरा सीडी तो सुना होगा ना? गाना कैसा लगा? लो कर लो बात। अरे आपकी सीडी मैंने कई बार सुनी। आपके गाने सुनकर मेरा मन पुलकित हो गया, उछलने लगा, कूदने लगा। आहा, क्या कंपोजिशंस है। शकुंतला जी मेरा गाना गाई तो मेरा लाइफ बन जाएगी। देखिए कितना अच्छी कंपोजिशन है, आप तो जानते ही है ना। लो कर लो बात।
वो आपका गाना कैसे गाएगी? अभी वो परसों फॉरेन टूर पर जा रही है, वो भी 2 महीने के लिए। लंदन, पेरिस, रोम में उसके म्यूजिकल प्रोग्राम है, और अगर वो यहाँ पर होती तो 6 महीने तक उनके पास कोई डेट खाली नहीं। अरे बड़ी मुश्किल से मैंने एक दिन एडजस्ट किया है, वो भी सुभाष घई के लिए 3 महीने के बाद। वैसे यू डोंट वरी, मैडम एक दिन आपका गाना जरूर गाएगी। लेकिन क्या है, इस वक्त तो बहुत बिजी है, और आप हिंदुस्तान के बहुत बड़े म्यूजिक डायरेक्टर बनने वाले हैं। अच्छा, कब फोन करूं? कब फोन करूं, लो कर लो बात। एक काम करो, तुम मुझे फोन मत करना, जब कोई डेट कैंसिल होगी ना तो मैं आपको फोन करूंगा। ठीक है, थैंक यू। সেইটো নহ'ব নিজৰা। কিয় নহ'ব? যৌতুক লোৱাটো আৰু যৌতুক দিয়াটো দুয়োটাই অপৰাধ। তাইৰ লগত যৌতুক দি আমি কিয় পাপৰ ভাগি হওঁ? কিন্তু সেই বুলি এইখন ঘৰৰ পৰা তাইক একো নিদিয়াকে বিদায় কৰি দিলে মানুহে মোক কি বুলি ক'ব? গিৰিধৰহঁতে মোক কি বুলি ক'ব? তাইক একো নিদিয়াকৈ পঠাব নালাগে নহয়। কেইখনমান শাৰী, 2টামান লামলাকটো আৰু কেইহাজাৰমান টকা পঠাই দিলে হ'ল। বাহ মা বাহ, আজি 2খন হাত থকা হলে হাত তালি মাৰি কলোহেঁতেন। বৰ ভাল ব্যৱস্থা কৰিছা তুমি। তুমি সেইজনী মানুহ নহয় জানো, যিয়ে মেল মিটিঙে অনাথ, দলিত, নিৰাশ্ৰয় মানুহৰ কথা কৈ কৈ চকু পানী টুকা? হা, হাতীৰ খোৱা দাঁত বেলেগ আৰু দেখুওৱা দাঁত বেলেগ। সীমা ভণ্ডামিৰো এটা সীমা থকা উচিত। বিজয়, তই মাৰত কিয় এনে ব্যৱহাৰ কৰিছ? যি যেনে ব্যৱহাৰৰ যোগ্য তেনে ব্যৱহাৰ কৰিছো। বিজয়, তোক লাগে কি? মোক 5 লাখ টকা লাগে। 5 লাখ টকা? কিয়? বাইদেউৰ বিয়াৰ কাৰণে। অমলে তাইক ইমান পচন্দ কৰিছে। তাইৰ বাপেক তোৰ দেউতাৰো ভাল বন্ধু, গতিকে তাইৰ লগত বিশেষ একো নিদিলেও তেওঁলোকে একো আপত্তি নকৰে। তেওঁলোকে আপত্তি নকৰিব পাৰে, কিন্তু মোৰ আপত্তি আছে। বাইদেউ এইখন ঘৰৰ জীয়ৰী, চাকৰণী নহয়। বাইদেউক ধুমধামকৈ বস্তু বাহানি দি বিয়া দিবলৈ মোক এই টকা লাগিবই। ইমান টকা মই নিদিওঁ। নিদিয়া? ঠিক আছে, নালাগে। কিন্তু এটা কথা মনত ৰাখিবা, মই এইখন ঘৰৰ একমাত্ৰ ল'ৰা। কাছাৰীত মোকদ্দমা তৰিম আৰু আধা সম্পত্তিৰ দাবী কৰিম। তাৰপিছত সেইখিনি টকাৰে মই বাইদেউৰ বিয়াখন ধুমধামকৈ পাতিম। এতিয়া যাওঁ তাৰে ব্যৱস্থা কৰিবলৈ। তই নাযাবি বিজয়? তাক যাবলৈ দিয়া। ৰচোন বিজয়, তুমি ল'ৰাৰ লগত ল'ৰা নহ'বাচোন। তই যাব নালাগে, তই যি ক তাকেই হ'ব। ঠিক আছে। একো লক্ষণীজনী কেইখন ঘৰৰ পৰা পঠাবলৈ মই 5 লাখ কিয় 10 লাখ খৰচ কৰিম। মাহীদেউ আৰু দেউতাৰ মনত দুখ দি তই বৰ বেয়া কাম কৰিলি বিজয়। মোৰ বিয়াত তেওঁলোকে একো নিদি আশীৰ্বাদ দিলেই হ'ল। অকল আশীৰ্বাদেৰে একো নহয় বা। মই তেওঁলোকৰ আশীৰ্বাদ পালে সকলো পাম। বাহ বাইদেউ বাহ। চকুৰ পানী আৰু ওঠৰ হাঁহিৰে কিমান থাকিবি তই বা। তই যেন জন্ম হৈছিলি পৃথিৱীৰ সকলো দুখ নীৰৱে সহ্য কৰি যাবলৈ। আজি পৰ্যন্ত তই এখন ঘৰৰ পৰা কি পালি বা? আজি এঘৰলৈ ওলাই যোৱাৰ পৰতো যাবলৈ ওলাইছ খালী হাতে। দেউতা গোৰা আৰু অন্ধবিশ্বাসী হ'ব পাৰে। মোৰ মা মানে তোৰ মাহীদেউ এগৰাকী কাচিতীয়া নাৰী হ'ব পাৰে, কিন্তু তোৰ এই ভাই ইমান নিৰ্দয় হ'ব নোৱাৰে, কেতিয়াও নোৱাৰে। বিজয়
মোৰ ভাই মা তুমি য'তেই নাথাকা আজি তাৰ পৰাই মোক আশীৰ্বাদ কৰা তোমাৰ ওচৰত মই এজনী অপৰাধী মোৰ জন্মই তোমাৰ মৃত্যুৰ কাৰণ কিন্তু তাৰ শাস্তি মই পাইছো মা দেউতাই কোনোদিনেই মোৰ মুখ নাচালে আজি তুমি য'তেই থাকা তাৰ পৰাই মোক আশীৰ্বাদ কৰা দেউতাক বুজাবা তেওঁ যেন মোৰ মূৰত হাত দি আজি মোক বিদায় দিয়ে দেউতা দেউতা আজি অন্তত তুমি মোক দেখি মুখ ঘূৰাই নিদিবা জীৱনত কোনো দিনে তুমি মোৰ মুখ নাচালা মোৰ জন্মৰ পাছতে মোৰ মুখ নাচাও বুলি তুমি যি প্ৰতিজ্ঞা কৰিলা সেই প্ৰতিজ্ঞা ভঙাৰ সাহস নকৰি ময়ো ইমান দিন তোমাৰ পৰা আঁতৰি আছিলো কিন্তু আজি এই বিদায় পৰত মোৰ ভৰি দুখনে এনে শক্তি পালে যে মই তোমাৰ ওচৰত সাহসেৰে থিয় হৈছো আজি মই এখন নতুন ঘৰলৈ যাবলৈ ওলাইছো এখন অজান অচিনাকি ঘৰক নিজৰ কৰি ল'বলৈ ওলাইছো চোৱা মই আজিও তোমাৰ ওচৰত পুৰণি টানি থিয় হৈছো ভাগ্যৰ কি লিখন নিজৰ জীয়েকে দেউতাকৰ ওচৰত পুৰণি টানি থিয় হ'ব লগা হয় আজি অন্তত মোক তোমাৰ চৰণত মোৰ থবলৈ দিয়া দেউতা তোমাৰ চৰণৰ পবিত্ৰ ধূলি মোৰ লগত লৈ যাবলৈ দিয়া নহ'লে মই শান্তি নাপাম মোৰ মূৰত হাত থৈ আশীৰ্বাদ কৰি দেউতা দিয়া বিদায় মিছা বাইদেউ মিছা জীৱনত যাক তই পিতা স্বৰ্গ পিতা ধৰ্ম বুলি দেৱতা বুলি জ্ঞান কৰি পূজা কৰি আহিলি সেইজন তোৰ দেউতা দেৱতাটো নহয়েই তেওঁ মানুহো নহয় তেওঁ এক পাষাণ হৃদয়ৰ মানুহ তেওঁৰ পৰা একো আশা কৰি লাভ নাই দেউতা মানুহে আনৰ জীয়েকক কন্যাদান কৰি সুখী হয় কিন্তু তুমি এজন এনেকুৱা দুৰ্ভগীয়া পিতৃ যিয়ে নিজৰ জীয়েকৰো কন্যাদান কৰিব নোৱাৰিলে বল বাইদেউ আজিলৈকে মই তোৰ ভায়েকৰ দায়িত্ব পালন কৰি আহিছিলো আজিৰ পৰা মই তোৰ পিতৃ ধৰ্মৰ দায়িত্বও পালন কৰিম জানো বাইদেউ আজি প্ৰথমবাৰৰ বাবে মই মোৰ এইখন হাতৰ অভাৱ অনুভৱ কৰিছো আজি এইখন হাতো থকা হলে মই দুইখন হাতেৰে তোক কোলাত দাঙি বিদায় দিলোহেঁতেন বল বাইদেউ বল জীবন
তোমালোকে একো কৰিব নোৱাৰিলা দেউতা কি হ'ল আমাৰ মিলত জুই লাগি সকলো শেষ হৈ গ'ল দেখিলা দেউতা যিজনী ছোৱালী তোমাৰ ঘৰত ভৰি দিয়াৰ লগে লগে তুমি কোটিপতি হৈছিলা মিলৰ মালিক হৈছিলা আজি সেইজনী ছোৱালী ঘৰৰ পৰা ওলাই যোৱাৰ লগে লগে তোমাৰ মিলত জুই লাগিল বাইদেউক ত্যাগনাৰ এয়া পাপৰ ফল কি হ'ল বিজয় তোমালোকৰ কপালত জুই লাগিল কি হৈছে খুলি নকওঁ কিয় মিলত জুই লাগিল মা যিজনী ছোৱালী তোমাৰ ঘৰত ভৰি দিয়াৰ লগে লগে তুমি কোটিপতি হৈছিলা মিলৰ মালিক হৈছিলা আজি সেইজনী ছোৱালী ঘৰৰ পৰা ওলাই যোৱাৰ লগে লগে তোমাৰ মিলত জুই লাগিল বাইদেউক দিয়া যন্ত্ৰণাৰ এয়া পাপৰ ফল